হেল্ল' এভৰিৱান, মই গীতাশ্ৰী এগেইন আজি এটা নতুন মুভমেণ্টৰ সৈতে আপোনালোকৰ সন্মুখত প্ৰথমতে মই মোৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ। মই এগৰাকী য়োগা ইনষ্ট্ৰাক্টৰ। এই চেনেলত বা এই পেজত আমি কিছুমান এনেকুৱা ধৰণৰ মুভমেণ্ট কৰিবলৈ চেষ্টা কৰোঁ যি আমাৰ মামী টামিটো ৰিডাকশ্যনৰ ক্ষেত্ৰত, বেলি ফেটটো নোহোৱা কৰাৰ ক্ষেত্ৰত বা ডায়েষ্টেচিছ ৰেক্টাৰ সমস্যাটো নাইকিয়া কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব পাৰিব। বহুতো হয়তো মোৰ ধৰণে মহিলা আছে যি আফটাৰ প্ৰেগনেঞ্চি বা বেবী জন্ম হোৱাৰ পাছত বহুত ৱেইট গেইন কৰিলে, এতিয়া তেওঁলোকৰ একেবাৰে কনফিডেঞ্চ নাইকিয়া হৈ গৈছে, একো কাপোৰ কানি পিন্ধিলে নিজকে ভাল নেদেখা কৰিছে, কনফিডেঞ্চটো তেওঁলোকৰ ডাউন হৈ গৈছে, কি কৰিম কি নকৰিম ভাবি আছে। তেওঁলোকৰ বাবে মোৰ হাতত সলিউশ্যন আছে। আহক মোৰ লগত আপোনালোকে মই দেখাই যোৱা এই মুভমেণ্টবিলাক ফ'ল' কৰিবলৈ চেষ্টা কৰক। এটা হেল্ডি লাইফষ্টাইল আপোনালোকে ফ'ল' কৰিবলৈ চেষ্টা কৰক। এই ধৰণে অকণমান ৱৰ্কআউট লগতে এটা প্ৰপাৰ লাইফষ্টাইলৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ৱেইটটো কমাব পাৰিব, বেলি ফেট কমাব পাৰিব, ডায়েষ্টেচিছ ৰেক্টাৰ সমস্যা, বেলি ফেটৰ সমস্যাখিনি কমাব পাৰিব। কিন্তু এই মুভমেণ্টৰ লগতে আপোনালোকে মিনিমাম এটা ডায়েট ফ'ল' কৰিবলৈ চেষ্টা কৰিব। এই মুভমেণ্টসমূহ কৰি আছে আৰু আপোনালোকে ৰেগুলাৰ বাহিৰৰ বস্তু খাই আছে, তেতিয়া কিন্তু নহ'ব। আপোনালোকে হোম ফুড খাবলৈ চেষ্টা কৰক। পেকেজড ফুড এইবিলাক আপোনালোকে বাদ দিয়ক। কেতিয়াবা আমাৰ চিট ডে থাকে, ন' ডাউট আমি বাহিৰত গৈ কেতিয়াবা ফেমিলিৰ লগত এনজয় কৰিবৰ বাবে ৰেষ্টুৰেণ্ট এখনত খানা খাওঁ, সেইটো বেলেগ। কিন্তু সদায় আপোনালোকে বাহিৰৰ খানাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ নাথাকিব। ঘৰতে নিজেই কুক কৰি নিজেই বনাই খাবলৈ কাৰণে চেষ্টা কৰক। আৰু এই প্লেটখনত আপোনালোকে কাৰ্বছৰ পৰিমাণটো কমাই ৰাখিব। সেই কাৰ্বছ ভাতো হ'ব পাৰে, ৰুটিও হ'ব পাৰে। তাৰ সলনি তাতে আপোনালোকে প্ৰটিন ৰিচ কিছুমান ফুড আইটেম বা ফাইবাৰ ৰিচ কিছুমান ফুড আইটেম আপোনালোকৰ থালিখনত বেছিকৈ ল'বলৈ কাৰণে চেষ্টা কৰিব। প্ৰটিনৰ ভিতৰত আপোনাৰ আহি যায় মাছ, মাংস, পনীৰ, বুট, মগু, আৰু ফাইবাৰ ৰিচৰ ভিতৰত যি ধৰণে ধৰক চালাডত আমি ব্যৱহাৰ কৰা শাক পাচলি, চব্জি, এইবিলাক হৈছে ফাইবাৰ ৰিচ কিছুমান। ইয়াৰ ওপৰত আপোনালোকে আপোনালোকৰ বডিটো হাইড্ৰেট কৰি ৰাখিবলৈ চেষ্টা কৰিব, পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ চেষ্টা কৰিব, আৰু ছিজনেল ফ্ৰুটছ আপোনালোকে আপোনালোকৰ ডায়েটত ৰাখিবলৈ চেষ্টা কৰক। তেন্তে আহক এতিয়া পলম নকৰি আমি আমাৰ আজিৰ মুভমেণ্টটো একেলগে অভ্যাস কৰোঁ। আজি আমি কৰি আছো ষ্টেণ্ডিং ডাম্বেল ক্ৰাঞ্চ। তাৰ বাবে এই ধৰণে ডাম্বেল অভাৰৰ হেড লৈ গৈছোঁ, এবডমেন মাসল স্কুইজ ইন কৰি এক্টিভেট এণ্ড এংগেজ কৰি লৈছোঁ। ইনহেল এণ্ড এক্সেল, লেফ্ট নি আপ, ইনহেল এণ্ড এক্সেল, ৰাইট নি আপ। এবডমেন মাসলছ ডিউৰিং দিছ এণ্টায়াৰ মুভমেণ্ট আমি এংগেজ কৰি ৰাখিম। এই ধৰণে 1 2 2কে কাউণ্ট কৰি আমি টোটেল 10 বাৰকৈ 3টা ছেট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ইনহেল এণ্ড এক্সেল আপ, ইনহেল এণ্ড এক্সেল আপ, কিন্তু আমি আমাৰ এবডমেন মাসলছ এংগেজ ৰাখিব লাগিব। আজিলৈ ইমানেই, বাই।